বৰপেটা ৰোডৰ সাতভৈনীৰ টোপত দুগৰাকীকৈ শিশুৰ একেলগে সলিল সমাধি ঘটা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সলিল সমাধি ঘটা শিশু দুটিৰ নাম মহম্মদ হাবিব আৰু আবুল হুছেইন বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে বিয়লি 4 বজাৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও শিশু দুটিৰ ক'তো সন্ধান নাপায়। পাছত ঘৰৰ কাষতে থকা মছজিদৰ লেট্ৰিনৰ টেংকি বনাবলৈ গাঁত খান্দি থোৱা হৈছিল। সেই গাঁতত বৰষুণৰ পানীৰে ভৰপূৰ হৈ আছিল। ফুলকমলীয়া শিশু দুটি খেলি থাকোতে গাঁতটোত পৰি যায়। পাছত স্থানীয় লোকে গাঁতটোত জমা হৈ থকা পানীত শিশু দুটিৰ ভৰিৰ চেণ্ডেল উপঙি থকা প্ৰত্যক্ষ কৰি লেট্ৰিনৰ টেংকিৰ গাঁতত নামি শিশু দুটিৰ সন্ধান কৰে। পাছত উক্ত গাঁতৰ পৰাই দুটিকৈ ফুলকমলীয়া শিশুৰ মৃতদেহ উদ্ধাৰ কৰে। ফুলকমলীয়া শিশু দুটিৰ সমাধি ঘটাৰ খবৰে সাতভৈনীৰ টোপৰ লগতে সমগ্ৰ বৰপেটা ৰোড অঞ্চলত গভীৰ শোকৰ ছাঁ বিৰাজ কৰিছে। ঘটনাটো হ'ল বাচ্চা দুটা আমাৰ 4টাৰ পৰা ঘৰৰ পৰা বিচাৰি পোৱা নাছিল। 4টাৰ পৰা আপোনাৰ বিচাৰি পোৱা নাছিল। যেতিয়া তাৰ টাইম যাই আছে তেতিয়া চবেই চিন্তা ইফালে এইটো 4টাৰ পৰা বিচাৰি আছে, ঘৰৰ পৰা মিচিং আছিল। পিছত বিচাৰি থাকোঁতে আমি নাপাওঁ। 8টা বজাত আমি ঘৰৰ কাষতে এটা মছজিদ বনাই আছে, নতুন মছজিদ। তাতে আকৌ এটা গাঁওটো হ'ল হাতবনি টোপ। ল'ৰাটোৰ ঘৰ হ'ল হাতবনি টোপ, ল'ৰা দুটাৰ, আৰু মছজিদটো হাতবনি টোপতে হৈ আছে। হাতবনি টোপ মছজিদৰ কাষতে আপোনাৰ এটা মছজিদৰ লেট্ৰিন বনাবৰ কাৰণে গাঁত খুন্দিছিল। বৰষুণৰ কাৰণে তাতে পানী জমা হয় আৰু আমি সন্ধিয়া 8টা বজাত গাঁততে চেণ্ডেল উমলি দেখা পাওঁ। দেখা পোৱাৰ পিছত আমি মানুহ নামাই দিওঁ। মানুহ নামাই দিয়াৰ পিছত বাচ্চা দুটাই এই গাঁতত পোৱা গৈছে। কি সন্দেহ কৰে? কোনোবাই মাৰি থৈছে নেকি? নাই। বৰষুণৰ পানী জমা হওঁতে তাতে কিবা কেনেকৈ গ'ল আমি গমেই নাপালোঁ। এতিয়া আমি সেই গাঁততে পাইছোঁ দুটা বাচ্চা। কিমান হ'ব বাচ্চাটো? এটাৰ 5 বছৰ আৰু এটা 7 বছৰ হ'ব। আজি 4টা বজাত খেলি আজি 4টা বজাত তাৰমানে 4টাৰ পৰা ঘৰতে আছিল। ঘৰতে থাকোঁতে দুটা বাচ্চা খেলি থাকোঁতে 4টাৰ পিছৰ পৰা যেতিয়া বিচাৰি নাপায় চবেই বিচাৰি আছে। আমি সন্দেহ কৰিছোঁ কোনোবা ঘৰত গৈছে নেকি। বিচাৰি যেতিয়া সময় বাগৰি যায় তেতিয়া আমি বিচাৰি থাকোঁতে আমাৰ লগৰে এজনে লক্ষ্য কৰে গাঁতত চেণ্ডেল ওলমি আছে। এই গাঁতত ল'ৰা দুটাৰ চেণ্ডেল ওলমি আছিল। ল'ৰাটোৰ নাম কি আছিল? দুটা ল'ৰাৰ নাম দেউতাকৰ নাম হ'ল দেউতাকৰ নামটো হ'ল ৰহমান আলী। ল'ৰাটোৰ নামটো গম নাপাওঁ। 5 বছৰ, সৰু বাচ্চাটো। 5 বছৰ আৰু এটা হ'ল 7 বছৰ এটা। অসম আদিত্য, বৰপেটা।